এই আছে ধর্ম, কিন্তু প্রথমতে তুমি মোক কোৱা, তুমি এতিয়াও কিয় এই মৰ্ত্যত বিৰাজমান? মৰ্ত্য ধৰ্ম ৰক্ষাৰ্থে সৃষ্টিৰ আদিৰে পৰা ধৰ্মই মৰ্ত্যত আছে আৰু আজীৱন থাকিব। তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত? ব্যাঘাত হৈছে ধৰ্ম, যথেষ্টই হৈছে। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাতে ব্যাঘাত জন্মিছে, আৰু সেইবাবে মই তোমাকে কৰিছো আদেশ। মুহূৰ্ততে ত্যাগ কৰি মধ্য গুচি যোৱা তুমি স্বৰ্গৰাজ্যলৈ। মোক আদেশ শুনাবলৈ তুমি কোন কলি? কাৰণ নিৰ্দেশত যুগৰ অনুসাৰে ধৰ্ম এই মৰ্ত্যত নিজৰ কৰ্তব্য কৰি আহিছে আৰু সদায় কৰি যাব। এই কৰ্তব্য পালনত না মোক তোমাৰ আদেশৰ প্ৰয়োজন, না অনুৰোধৰ। অনুৰোধ?